নমস্কাৰ মই অনামিকা হৰবাৰে বহুতত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছো এবাৰ দেখিবলৈ পোৱা গৈছে খঙৰ ভমগতে পিতৃয়ে ডাৰে ঘপিয়াইছে জিয়ৰিক এবাৰ ডাৰে ঘপিয়াইছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি আপোনালোকক সবিস্তাৰে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ জনাইছো বহুতত কিয়নো শেহতীয়াভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে বিবাহিত জিয়ৰিক উপৰজুপৰি ঘপিয়াই হত্যাৰ চেষ্টা চলাইছে পিতৃয়ে আমি জনাইছো খবৰ আৰু এতিয়া এই ঘটনা সংঘটিত হৈছে হাজোৰ মানাহকুছিত বিবাহিত জিয়ৰিক উপৰজুপৰি ঘপিয়াই হত্যাৰ চেষ্টা চলাইছে নিজ পিতৃয়ে আৰু মানাহকুছি খুৰামুৰাৰ ভূপেন দাস নামৰ লোকজনে এই ঘটনা সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে ভূপেন দাসে এবছৰ পূৰ্বে মাটি বিক্ৰী কৰি পোৱা 6 লাখ টকা জমা থৈছিল মাতৃগৃহতে থকা বিবাহিত জিয়ৰি আৰু জুৱাইৰ হাতত দীৰ্ঘদিন ধৰি নিজৰ ধন বিচাৰি জিয়ৰি আৰু জুৱাইৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত লোকজনে খঙৰ ভমকত আজি ডাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে জিয়ৰিক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে গুৰুতৰভাৱে আহত হৈছে জিয়ৰি এতিয়া গুৰুতৰভাৱে আহত হৈছে হাজো আৰক্ষী থানাত জিয়ৰি নয়না দাসে এই সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পিতৃ ভূপেন দাসক আটক কৰিছে বুলি জানিব পৰা গৈছে কিছু বিস্ফোৰক মন্তব্য আছে জিয়ৰিৰ কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ মানে মোৰ দেউতা হয় হলে মানে দেউতাই মানে আমাৰ গাড়ী কিনাৰ কাৰণে এখন পইচা দিছিল 5 লাখ টকা মাটি বেছি কিনে পইচা দিছিল দিলে মানে আমি গাড়ীখন কিনিলো এতিয়া পইচা কিটা ঘূৰাই দিব লাগে সেইকাৰণে মোক কাটছে কোন ঠাইত হৈছিল আপোনাৰটো 2 নং মনাগুছি খুৰামাৰাত আপোনাৰ দেউতাৰ নাম কি শ্ৰী ভূপেন দাস আপোনাৰ নাম মোৰ নাম শ্ৰী নয়নী দাস দেৱী এতিয়া ক'ত আহিছে আপুনি মই এতিয়া থানাত আছো কিহেৰে কাটিছে দাৱেৰে ক'ত কাটিছে ইয়াতে কাটিছে আৰু ইয়াতে আমি মাটি বেচিছিলো মাটি বেচি তাক 6 লাখ পইচা দিছিল কাক দিছিল কৈছে সম্পদ জয়ক দিছিল সম্পক সম্পক আপোনাৰ জয় হয় আমাৰ জয় তাৰ পিছত কি কৈছে আমি ততক খুয়াম দে খুয়াম বুলি গলা আমাৰ ইয়াৰ আগদিনে হাংগা মংগা লাগি তাৰমানে গিৰাকো গালি বাছে গালি বাৰবাৰ দিনে সি আমাক ভাতো নেদে আৰু টকা পইচা নেদে আমি আৰু মই বুঢ়াটো বহিছি মই কাম কৰি ফেলাং চলি আছো ঘটনা শান্তি আৰু কিমান টকা দিয়া বুলি কৈছে 6 লাখ কেতিয়া দিছিল বিস্ফোৰক মন্তব্য আছিল সেয়া আমি আপোনালোকক শুনালো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু এইবাৰ খঙৰ ভমকতে পিতৃয়ে হত্যাৰ চেষ্টা চলাইছে বিবাহিত জিয়ৰিক হাজোত এই ঘটনা সংঘটিত হৈছে হাজোৰ মানহকুছিত বিবাহিত জিয়ৰিক উপৰজুপৰি ঘপিয়াই হত্যাৰ চেষ্টা চলাইছে পিতৃয়ে আৰু মানহকুছি ঘূৰামুৰাৰ ভূপেন দাস নামৰ লোকজনে এই ঘটনা সংঘটিত কৰিছে ভূপেন দাসে এবছৰৰ পূৰ্বে মাটি বিক্ৰী কৰি পোৱা 6 লাখ টকা জমা থৈছিল মাতৃগৃহতে থকা বিবাহিত জিয়ৰি আৰু জুৱাইৰ হাতত দীৰ্ঘদিন ধৰি নিজৰ ধন বিচাৰি জিয়ৰি আৰু জুৱাইৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত লোকজনে খঙৰ ভমকত আজি ডাৰি ঘপিয়াই হত্যাৰ চেষ্টা চলাইছে জিয়ৰিক আৰু হাজো আৰক্ষী থানাত জিয়ৰি নয়না দাসে এই সন্দৰ্ভত অৱগত কৰোৱাত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পিতৃ ভূপেন দাসক আৰু কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ দেউতাই মানে আমাৰ গাড়ী কিনাৰ কাৰণে এখন পইচা দিছিল 5 লাখ টকা মাটি বেছি কিনে পইচা দিছিল দিলে মানে আমি গাড়ীখন কিনিলো এতিয়া পইচা কিটা ঘূৰাই দিব লাগে সেইকাৰণে মোক কাটছে কোন ঠাইত হৈছিল আপোনাৰটো 2 নং মনাগুছি খুৰামাৰাত আপোনাৰ দেউতাৰ নাম কি শ্ৰী ভূপেন দাস আপোনাৰ নাম মোৰ নাম শ্ৰী নয়নী দাস দেৱী এতিয়া ক'ত আহিছে আপুনি মই এতিয়া থানাত আছো কিহেৰে কাটিছে দাৱেৰে ক'ত কাটিছে ইয়াতে কাটিছে আৰু ইয়াতে আমি মাটি বেচিছিলো মাটি বেচি তাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173